হুজাইত উটৰ মাংসসহ আটক 4 গৰাকীকৈ লোক হুজাই আমলি পুখুৰী পূব কান্ধলি মাৰিৰ পৰা কাটি থকা অৱস্থাত জুগিজান আৰক্ষীয়ে জব্দ কৰে উটৰ মাংসখিনি আমলি পুখুৰী আজিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত কাটিছিল উক্ত উটটো আৰক্ষীয়ে সুদপোছৰ বাবে আটক কৰিছে আজিজুৰৰ 2 পুত্ৰসহ আন 2জন লোকক উল্লেখযোগ্য যে হুজাই জিলাৰ ইছলামনগৰ অঞ্চলত ৰাজস্থানৰ পৰা প্ৰায় 12টাকৈ উট সৰবৰাহ হৈছিল দুদিন পূৰ্বে আৰু হুজাই জিলাৰ বিভিন্ন ঠাইৰ উপৰিও মুৰাদছাৰৰ ৰৱাৰ পাৰৰ এজন লোক জড়িত থকাৰ অভিযোগ আহিছে আৰু লোকজনে সামাজিক মাধ্যমত উটৰ ছবি প্ৰচাৰ কৰি মাংস লাগিলে যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল যাৱতীয় চক্ৰটোত উট সৰবৰাহত ৰৱাৰৰ পাৰৰ যুৱকজন জড়িত আছে আৰু আজি পুৱাৰ ভাগত আমলি পুখুৰীত উট কাটি থকা অৱস্থাতে আৰক্ষীয়ে মাংসসহ আটক কৰিবলৈ সক্ষম হয় 4জনকৈ লোকক বৰ্তমানলৈকে আৰক্ষীয়ে সাংবাদিকক সমগ্ৰ তথ্য দিয়াৰ পৰা বিৰত আছে আৰু বৰ্তমান উটৰ মাংসৰ বৈধতা আৰু অবৈধতা সন্দৰ্ভত হুজাই আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে হয় ককচোন কি ক'ব যেটো আজি ৰাতিপুৱা মানে পুকান্দলি মাৰি গাঁৱত মোৰ এৰিয়া হয় ইয়াতে এটা কোনবা পাবিজুৰিৰ মানুহে উট এটা আনি ইয়াতে হাজিৰা কামলা লগাই কাটিলে মোক খবৰ দিলে থানাৰ পুলিচে মই আহি চালো বস্তুটো চোৱাৰ পাছত সিহঁতক সুধিলোঁ সুধাৰ পাছত সিহঁতে কৈছে মালিকটো হ'ল পাবিজুৰিটো হ'ল এই আমাৰ কি কয় ইছলামনগৰ সিফালে হ'ব কাপাজবাৰীৰ ফালে কিন্তু আমিও চালোঁ মালটো যে আনিছে বা উটটো যে আনিছে উটটোৰ কাগজ পত্ৰ এনে ঠিকেই আছে কিন্তু কাটাৰ কোনো পাৰ্মিশ্যন আছে নে নাই সেইকাৰণে ইয়াৰ পৰা 3জন মানুহক উঠাই লৈ গ'ল থানাত সোধপোছৰ কাৰণে সেইবিলাক এতিয়া চাই আছে থানাত এতিয়া কাগজ পত্ৰ যদি ওকে আছে তেনেহ'লে সিহঁতে এই উটটো হয়তো বৈধই হ'ব খোৱাৰ কাৰণে যদি কাগজ পত্ৰ নাই কাটাৰ পাৰ্মিশ্যন নাই বা বেটেন এনে উট চৰাইটো ক'ৰ পৰা আনিছিলে উট চৰাইটো ৰাজস্থানৰ পৰা আনিছে কাগজ মতে আমি পাইছোঁ উট চৰাইটো ৰাজস্থানৰ হয় কিনি অনাটো সত্য কিন্তু বাকী কাটাৰ কিমানখিনি পাৰ্মিশ্যন আছে সিহঁতৰ ওচৰত আমি নাজানো এই যোনজন মালিকে ইয়াতে আনিছিলে এই মালিকজনকো এতিয়া থানাত মানে সোধপোছৰ কাৰণে লৈ গ'ল নামটো কি নামটো নাজানো মইতো পূব কান্দুলিমাৰী এৰিয়া গাঁওবুঢ়া পাবিজুৰি মানুহটো ময়ো চিনি নাপাওঁ টোটেল কেইজনক আটক কৰিলে টোটেল ইয়াৰ পৰা 3জনক উঠাই নিছে সোধপোছৰ কাৰণে পাছত মালিকজন আহিছে কাগজ লৈ অহাৰ পাছত মালিকজনকো থানাত লৈ গ'ল ব্যুৰো ৰিপৰ্ট সুহানা লাইভ।